This is Pranjal sir, Director of Dashon Classes. আজি তোমালোকৰ ক্লাছ 10ৰ ৰিজাল্ট দিছে সেবাৰ সকলো সাকসেসফুল ক্যান্ডিডেটকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আশা কৰোঁ আগন্তুক জীৱনৰ যি পৰীক্ষা তোমালোকৰ ইমান আহিব তোমালোকে সফলতাৰে এই পৰীক্ষাবোৰত উত্তীৰ্ণ হৈ নগাঁও তথা অসমৰ নাম ভাৰতবৰ্ষৰ ভিতৰত জিলিকাবলৈ সক্ষম হ'ব। আজি মই ভিডিঅ'টো বনাইছোঁ যে আমাৰ 11 আৰু টপাৰ বেষ্টৰ যিবোৰ ক্লাছেছ আৰম্ভ হ'ব বহুদিনীয়া আমাৰ এটা প্ৰব্লেম আছিলে হোষ্টেল ফেচিলিটিজ। তো এই বছৰ দাসোৱানীয়ে নিজৰ হোষ্টেল ফেচিলিটিজ প্ৰভাইড কৰিবলৈ ওলাইছে আৰু কমপ্লিটলি আমি নিজা হোষ্টেল ধুনীয়াকৈ লাষ্ট 6 মাহৰ পৰা কনষ্ট্ৰাকশ্যন কাম কৰি পেলাই হোষ্টেলসমূহ আমি ৰেডি কৰিছোঁ। তোমালোকক তাৰে আমি আজি এই হোষ্টেলছবিলাক আমাৰ কেনেকুৱা ঠিক আছে সেই ফলত দেখাবলৈ মই আহিছোঁ ঠিক আছে। আহা ভিডিঅ'টোত আমি হোষ্টেলছবোৰৰ ৰুমবোৰ কেনেকুৱা আমি চাওঁ। এতিয়া আমি ৰুমবোৰ দেখাইছোঁ। এইখিনি আমাৰ এই যিটো ছেকশ্যন আছে এইটো ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ গোটেইখিনি আমাৰ ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে 9, 10ৰ ছেকশ্যন আৰু 11, 12 বা টপাৰৰ ছেকশ্যনটো আমি আমাৰ এইটো ছেকশ্যন হয়। এই গোটেইবিলাক ৰুম তেনেকৈ আমাৰ তলতো আছে ওপৰতো আছে গোটেই ৰুমবোৰ আমাৰ টপাৰ্ছ 11, 12 ষ্টুডেণ্টৰ কাৰণে। আহা তোমালোকক মই ৰুমবোৰ দেখাইছোঁ। ৰুমবোৰ চোৱা আলনা বিছনা ঠিক আছে লাইট ফেন তোমালোকে চব স্পেচিয়াছ ৰুম তোমালোকক দিয়া হৈছে যাতে তোমালোকে ভালকৈ বুজিব পাৰা। এইফালেও আহা তোমালোকৰ বাথৰুম দিয়া হৈছে। বাথৰুম তোমালোকৰ এটা ফ্ল'ৰত আমাৰ চাৰিটা চাৰিটাকৈ বাথৰুম আছে চাৰিটা চাৰিটাকৈ বাথৰুম দিয়া হৈছে তোমালোকৰ ঠিক আছে। তাৰপিছত এফালেও আছে ৰুম এফালে সেই তোমালোকৰ হোষ্টেল ফেচিলিটিজত যি আমি ৰুম আছে ইয়াতো তোমালোকে চাব পাৰা ৰুম আছে। ইয়াতো তোমালোকে চোৱা ভালকে দুজন ষ্টুডেণ্টে ধুনীয়াকৈ এইটো ৰুমত বহি পেলাই তোমালোকে ভালকৈ ল'ব পাৰিবা। তোমালোকৰ তেনেকৈ আমি তাত বাথৰুম ইয়াত এটা বাথৰুম ঠিক আছে তেনেকৈ ইফালেও বাথৰুম আছে। এটা ফ্ল'ৰত মই 4টাকৈ আমি বাথৰুম প্ৰভাইড কৰিছোঁ তোমালোকক। আহা এতিয়া আমি ছেকেণ্ড ফ্ল'ৰ দেখালোঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰ ৰুমবোৰ চাই ল'বা। ইয়াতো তেনেকুৱা ইয়াত এই ছেকশ্যনটো আমি 9ৰ কাৰণে ৰাখিছোঁ। ক্লাছ 9ৰ যি ল'ৰা ছোৱালী আমাৰ আহিছে এতিয়া ক্লাছ 9ৰ কাৰণে ৰাখিছোঁ। স্পেচিয়াছ ৰুম ইয়াত আৰামত তুমি পঢ়িব পাৰিবা। বিচনা তোমাৰ টেবুল বিচনা আলনা তুমি পাবা ধুনীয়াকৈ তুমি ঘৰৰ পৰা যিখিনি লাগে আৰু লাগতে লাগিলে হ'ল। বাকী ইয়াত তোমাৰ কিটচেন আছে কিটচেনতে ইয়াত তোমালোকৰ ভাত চাত গোটেইখিনি বনোৱা হ'ব। তাৰপিছত ইয়াত তোমালোকৰ ৱাছ বেচিন আছে ৱাছ বেচিন বাহিৰতো দিয়া হৈছে ইয়াতো দিয়া আছে বাথৰুম আছে। এইফালে তুমি তোমালোকৰ এইবিলাক 11, 12ৰ কাৰণে ৰুম আছে স্পেচিয়াছ ৰুম তোমালোকে দুজন দুজনকৈ থাকি আৰু থাকিব পাৰিবা ঠিক আছে। এইখিনি তোমাৰ 11, 12ৰ তাৰপিছত ইয়াতো বাথৰুম আছে। বাথৰুমবিলাকৰ ক্ষেত্ৰত মই এটা কথা কওঁ বাথৰুম আমি 2টা টাইপৰে দিছোঁ টোটেল 12টা বাথৰুম দিছোঁ। 6টা আমি ইণ্ডিয়ান দিছোঁ 6টা আমি ৱেষ্টাৰ্ণ দিছোঁ যোনে যোনটো বাথৰুম ইউজ কৰা ঠিক আছে। 12 বাথৰুম আছে টোটেল 35 ষ্টুডেণ্টৰ কাৰণে। ইয়াত তুমি আৰামত তুমি তোমাৰ ৰুমত বহি টেবুল ঠিক আছে বিচনা আলনা ঠিক আছে তাৰ লগত তোমাৰ তুলি আৰু পেঞ্চিল আঁঠুৱা তুমি লৈ আনিব লগত তুমি আৰামত ইয়াত থাকিব পাৰিবা। আৰু যিখিনি আমি ফেচিলিটিজ প্ৰভাইড কৰিছোঁ বহুত ন্যূনতম মূল্যত আমি এই হোষ্টেল ফেচিলিটি অফাৰ কৰিছোঁ আমাৰ ষ্টুডেণ্টৰ কাৰণে। কাৰণ বহুদিনীয়া এটা জৰুৰী আছিলে বহুত ষ্টুডেণ্টে আমাৰ বহুত দিনৰ পৰা শুনি থাকে ছাৰ হোষ্টেল ফেচিলিটি প্ৰভাইড কৰক আৰু ষ্টুডেণ্টৰ কথা ৰাখি আজি আমি এই বছৰ হোষ্টেল ফেচিলিটি প্ৰভাইড কৰিবলৈ ওলাইছোঁ। আজি তোমালোকৰ ৰিজাল্ট দিছে আৰু আমাৰ ক্লাছেছবোৰ আমি সোনকালে আৰম্ভ কৰিম। এডমিশ্যন প্ৰচেছ আমাৰ আৰম্ভ হৈছে। যোনে যোনে হোষ্টেল ফেচিলিটি ল'ব বিচাৰা কলেজত হ'লেই হ'ল হোষ্টেল প্ৰভাইড কৰা হ'ব। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা জনাইছোঁ যে আমাৰ এইটো ব্লক 1 হোষ্টেল ব্লক 2 হোষ্টেলৰ কনষ্ট্ৰাকশ্যন কাম আমাৰ চলি আছে। উইদিন 15-20 আমাৰ ব্লক 2 হোষ্টেলো আমাৰ ৰেডি হৈ যাব। গতিকে আমি যিখিনি আমাৰ দূৰৰ ষ্টুডেণ্ট যিবিলাক আমাৰ শিৱসাগৰ যোৰহাট নামদেই ডিমাপুৰ মৰিগাঁও জাগিৰোডৰ পৰা যিসকল ল'ৰা ছোৱালী আহে তেখেতসকলৰ কাৰণে আমি এই বছৰ নিজাববীয়াকৈ হোষ্টেল ফেচিলিটিজ প্ৰভাইড কৰিছোঁ। বহুত ভালদৰে প্ৰভাইড কৰিছোঁ যাতে তেওঁলোকে পঢ়ি সকলো নিজৰ ঘৰৰ নিচিনা এটা পৰিৱেশ পায়। ইয়াত পঢ়ি এটা ৰিজাল্ট কৰি আমাৰো সপোন